সুতাৰপাৰাত কেইবাটাও পথৰ মেৰামতি কামৰ শুভ উদ্বোধন কৰে গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক একে ৰছিদ আলমে। আজি পূব গোৱালপাৰা সমষ্টিৰ নৱগত হিমনিতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত সুতাৰপাৰাত কেইবাটাও পথৰ চেণ্ড গ্ৰাফিলিং কামৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। অসম চৰকাৰৰ 15 ফাইনেন্স কমিছনাৰ অফ 2023/24 বৰ্ষৰ দ্বিতীয় কিস্তিত ধনেৰে সুতাৰপাৰা ছয়বৰ ৰহমানৰ ঘৰৰ পৰা গাজবাৰী মছজিদলৈ পথৰ চেণ্ড ড্ৰাইভিলিং আৰু সুতাৰপাৰা গাজিবুৰ ৰহমানৰ ঘৰৰ পৰা পুনৰুদ্দিন মেমৰিয়েল LP স্কুললৈ যোৱা পথৰ চেণ্ড ড্ৰাইভিলিং কামৰ শুভ উদ্বোধন কৰে। সমাগত পঞ্চায়ত নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দীৰ্ঘদিনৰ পৰা গোৱালপাৰা পূব সমষ্টিৰ অন্তৰ্গত কেইবাটাও পঞ্চায়তত জৰাজীৰ্ণ পথৰ নিৰ্মাণ কামৰ শুভ উদ্বোধন কৰি এক চমক সৃষ্টি কৰি আহিছে বিধায়ক একে ৰছিদ আলমে। আজি সুতাৰপাৰাৰ কেইবাটাও পথ নিৰ্মাণ কামৰ শুভাৰম্ভ কৰিবলৈ অহা বিধায়ক একে ৰছিদ আলমৰ সহযোগিতা কৰে নৱগত হিমনিতলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী জয়ফুল নাছা, পঞ্চায়ত সচিব মইনুদ্দিন শেখ, বিভিন্ন পঞ্চায়তৰ কংগ্ৰেছ কৰ্মীসকলৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকল। দীৰ্ঘদিনৰ পৰা সুতাৰপাৰা ৰাইজে যাতায়াতৰ নামত যি নৰক যন্ত্ৰণা ভোগ কৰি আহিছে সেই পথছোৱাৰ চেণ্ড ড্ৰাইভিলিং কামৰ শুভাৰম্ভণিয়ে যাতায়াতৰ সমস্যা সমাধান হ'ব বুলি ৰাইজে বিশ্বাস কৰে। আমাৰ হাতত বিধায়কৰ গুৰুত্বপূৰ্ণ মন্তব্য আছে, আমি সেই মন্তব্যখিনি আপোনালোকক উঠাই লৈছোঁ। মই একচুৱেলি আপোনালোক গম পাইছে এটা 15 ফাইনেন্সৰ পঞ্চায়তৰ এটা আধাৰশিলা কৰিলোঁ, মানে নটিফিকেশ্যন হ'ব, পঞ্চায়ত ইলেকশ্যন হ'ব, আপোনালোক চবে গম পাইছে। এইটো বহুদিন আগতে এপ্ৰুভেল দিয়ে এইবিলাক। মই কৈছোঁ যে এই 2-1 দিনৰ ভিতৰত যিমান স্কিম দিছোঁ পঞ্চায়তৰ 15 ফাইনেন্সত এপ্ৰুভ কৰি গোটেই উদ্বোধন কৰি দিব লাগে। তো সেইকাৰণে মানে আজি বহুত কেইটা এনেকুৱা উদ্বোধন কৰিব, মই নাথাকিলেও কৰিব। আৰু বিশেষকৈ এই ৰাস্তাটো যে দিছে বহুত দিনৰ, এইটো স্বাধীনতাৰ আগৰ ৰাস্তা। মানুহ গোটেই চহৰ অঞ্চলৰ মানুহ এইফালে পাৰঘাট পাৰ হৈ আহি এই অঞ্চলত মেঘালয় গুচি যায়, কিন্তু এইখিনি ৰাস্তা ইমানেই বেয়া হৈ আছিল। কিন্তু আজি তাৰে কমপ্লিট হৈছে, তাতে মই এইটো শুভ উদ্বোধন কৰিলোঁ। উদ্বোধন কৰি মই গৌৰৱ অনুভৱ কৰিছোঁ যে এনেকুৱা সমস্যা যে মই সমাধান কৰিব পাৰিছোঁ। আৰু সেইটোৱে আৰু ৰাজ্যসভাৰ সাংসদ সুশান্ত ত্ৰিবেদী মিনি বাংলাদেশী বুলি এটা ৰাজ্যসভাৰ সংসদৰ মজিয়াত উত্থাপিত হৈছে, কি ক'ব এই ক্ষেত্ৰত? খালি তেওঁৱে নহয়, তেওঁক আকৌ ছাপোৰ্ট দিয়ে আৰু হোম মিনিষ্টাৰে কৈছে, হয়নে? গৃহমন্ত্ৰী মানে তেওঁৰ গৃহৰ বিষয়ে ভৌগোলিক জ্ঞান নাই। কেনেকুৱা মূৰ্খ হাতত শাসন চাব। প্ৰতিমা পাণ্ডে বৰুৱা, নিদানুৰাম ৰাজবংশী, যিয়ে নেকি নতুনকৈ চিভিল হস্পিটেল যাৰ নামত নামকৰণ কৰা হ'ল, একমাত্ৰ অভিযুক্ত গোৱালপাৰা জিলাৰ শ্বহীদ, আন্তৰ্জাতিক খ্যাতি সম্পন্ন আৰ্টিষ্ট আদিল হুছেইন, এই ধুবুৰীবাসী, হয় না? শৰৎ চন্দ্ৰ সিনহা, ভাৰতবৰ্ষৰ ভিতৰত নাম কৰা এজন মুখ্যমন্ত্ৰী আছিল, সৎ, হয় না? তেওঁলোকক অৱমাননা কৰা নাইনে? গতিকে বিজেপি চাওক কি কৈ আছে, কিন্তু কোনেও প্ৰতিবাদ নকৰে। আমি ভৎসনা দিব খুজিলে এছেম্বলিত, তাকো নিদিয়ে। ইমান হয় হুজুৰ, ইমান আঁঠুকাৰে। অমিত শ্বাহ ডাইৰেক্ট কৈ আছে এইটো বাংলাদেশৰ বোলে মিনি বাংলাদেশ। কেনেকুৱা নিৰ্লজ্জ, কি ক'ব এইবিলাক? মানে দেশৰ বিষয়ে জ্ঞানে নাই তেওঁলোকৰ, মাত্ৰ লুটপাট কৰিব জানে, শোষণ কৰিব জানে। ইংৰাজতকৈ বেছি শোষণ কৰিছিল, ইংৰাজতো শোষণ কৰিছিল। শোষণ কৰাৰ কাৰণে ৰাস্তা ঘাট, ৰেলৱে, জাহাজ ঘাট, তাজঘাট বনাইছিল, এওঁলোক একো কৰা নাই। সেইবিলাকে ইংৰাজে বনোৱা বস্তুখিনিও বিক্ৰী কৰি আছে। তেওঁলোক শোষণ কৰিব আহিছে, শাসন কৰিব অহা নাই। নাই পলাই ফুৰিছে, কিমান দিন পলাব? ইয়াতকৈ আৰু কিমান প্ৰমাণ? বিদায়তো অনিবাৰ্য। যিমান দিন আছে লুটি পটি লৈ, ঠিক ইলেকশ্যনৰ আগত আহিলে এইবিলাক চব পলাব, দেখিব, মই ক'লোঁ।